শাস্ত্ৰ নিৰ্মিলা বিস্তৰ কৰিলা শাখা চাৰিও বেদ। ব্যাস ভগৱন্তৰ অৱতাৰ। ভগৱানে নিজে নিজৰ কথাবোৰ জীৱ আৰু জগতৰ কল্যাণৰ অৰ্থে জগতৰ জীৱশ্ৰেষ্ঠ মনুষ্যলৈ সময়ে সময়ে যেতিয়া প্ৰয়োজন হৈছে তেওঁ নিজে আহি বিভিন্ন ৰূপত অৱতাৰ গ্ৰহণ কৰি আপোনাৰ মোৰ কল্যাণৰ কাৰণে এই তত্ত্ববোৰ থৈ গৈছিল। এতিয়া ভাগৱত শাস্ত্ৰখনক জানিব লাগিব। পাঠ বহুত শুনিছোঁ আমি, ভাগৱত অসমৰ উধৰ পৰা উধৰলৈ পাঠ চলি আছে, ভাগৱতৰ অনুষ্ঠান পাতি আছোঁ। কিন্তু ভাগৱতৰ শব্দই ভাগৱত পাঠৰ অনুষ্ঠানে আপোনাৰ মোৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছে, কেনেকৈ প্ৰতিক্ৰিয়া বা ভাগৱতৰ শব্দই আপোনাৰ মোৰ জীৱনত কেনেকৈ ক্ৰিয়া কৰিছে, এইটো আচল কথা। এইটো আচল কথা। আমি ভাগৱত পাতিছোঁ, কাৰ কাৰণে পাতিছোঁ? আনে পাতিছে কাৰণে পাতিছোঁ। ভাগৱতৰ এটা লক্ষ্য আৰু এটা উদ্দেশ্য আছে। ভাগৱতৰ লক্ষ্য বস্তুটো হৈছে ঈশ্বৰ, উদ্দেশ্যটো হৈছে সংস্কাৰ। লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি ভাগৱতৰ এনেকৈ শ্ৰৱণ কীৰ্তন জ্ঞান মহাযজ্ঞৰ আলোচনাৰ মাজে আমি নিজকে উদ্দেশ্যটো মানে সংস্কাৰী কৰিব লাগিব। সংস্কাৰী কৰি ভাগৱতক জানিব লাগিব। ভাগৱত এই চাৰিটা আখৰ জানিব লাগিব। ভাগৱত পদ্মপুৰাণ ভাগৱতৰ মাহাত্ম্যত উল্লেখ কৰিছে, ভাগৱত ভাদি ইতি সৰ্ব লোকেষু গীয়তে সনকাদিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰায়তে সকলং জগৎ। যে ভা শব্দই পোহৰ বিলোৱাৰ কথা কৈছে। বোলে কিহৰ পোহৰ? বোলে জ্ঞানৰ পোহৰ। এই জ্ঞানৰ পোহৰ বিলোৱা তত্ত্ব কথাবোৰ ক'ত আছিল? বোলে গীয়তে সনকাদিভি। গীয়তে মানে গাইছিল, গীত আকাৰে গাইছিল। বোলে কোনে? বোলে চাৰিসিদ্ধই। সেই কথাবিলাকত কি তত্ত্ব লুকাই আছিল? বোলে বৰ্ততে ত্ৰিষু বেদেষু। ঋক যজু আৰু সাম এই তিনি বেদৰ তত্ত্ব অৰ্থ তাত অন্তৰ্নিহিত হৈ আছিল। পদে কৈছে উপৰতি থকা বা অন্তৰ্নিহিত হৈ থকা। দন্ত্য তই কৈছে ত্ৰায়তে সকলং জগত। যি অমৰ কথাই আপোনাক মোক এই সংসাৰৰ মায়া কৰ্মবন্ধনৰ পৰা মুকলি কৰি গাঁঠি মোকোলাই ভগৱন্তৰ চৰণলৈকে যোৱাৰ পথ প্ৰশস্ত কৰে। কথা দীঘলীয়া হৈছে নেকি বাৰু? কথা দীঘলীয়া হৈছে নেকি? অঁ, গতিকে এই ভাগৱত জানি ল'ব লাগে। আৰু কি জানিব লাগে? একাদশ স্কন্ধ ভাগৱতত যেতিয়া কৃষ্ণ উদ্ধৱ সংবাদত গোসাঁই যেতিয়া বৈকুণ্ঠলৈ যাবলৈ প্ৰস্তুতি কৰিছে, মহন্ত উদ্ধৱে সুধিলে গোসাঁইক যে প্ৰভু তুমি গ'লে জগত আন্ধাৰ হ'ব। জগত এই অনন্ত কোটি ব্ৰহ্মাণ্ড বা দৃশ্যমান জগত তুমি নাথাকিলে ৰৈ থাকিব জানো? বোলে হেৰা উদ্ধৱ। উদ্ধৱে কন্দা কথা কোৱা নাছিল জানো মোক লগতে লৈ যোৱা বুলি? নিনিলে। বোলে কেলে? তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পন্থ। তুমি যে কৈছা মই গুচি গ'লে আন্ধাৰ হ'ব জগত, সেয়া উদ্ধৱ মই অহাটো জগতে জানিছিল। কংসৰ কাৰাগাৰৰ মাজেৰে বসুদেৱ দৈৱকীক পিতৃ আৰু মাতৃৰ স্বীকৃতি প্ৰদান কৰি মই যে পৃথিৱীলৈ আহিছিলোঁ জগতে জানিছিল। উদ্ধৱ তুমি কন্দা কটা নকৰিবাচোন। মই যে অহাটো জগতে জানিছিল, এতিয়া মই যোৱাটো জগতে জানিব লাগিব। তাৰ মানে কি কৈছে? আমি যে সংসাৰলৈ আহিছোঁ এদিন আমি যাব লাগিব। আমি যে আহিলোঁ এদিন আমিও যাব লাগিব। কৃষ্ণদেৱে উদ্ধৱৰ আগত কথাটো কোৱাৰ চলেৰে আমাকো কৈছে,
হেৰা জীৱশ্ৰেষ্ঠ মনুষ্য, পৃথিৱীলৈ আহিছাতো, মই যোৱাৰ দৰে এদিন তোমালোকো যাব লাগিব। মই লগে লগে আহিম নহয়। হে ৰাউধ, মই লগে লগে প্ৰৱেশ কৰিম বোলে ক'ত? বোলে ভাগৱত ৰূপী সাগৰত। তিৰোধায় প্ৰবিষ্টু অহং ইয়াত ভৱেত শ্ৰীমদ ভাগৱতাৰ নৱম। ভাগৱত ৰূপী সাগৰত মই লগে লগে প্ৰৱেশ কৰিম। বোলে ভাগৱত ৰূপী সাগৰত তুমি কেনেকে থাকিবা? বোলে মোৰ মূৰ্তি 8 প্ৰকাৰৰ হ'ব পাৰে। উঠক বোলে যেনে বোলে শৈলিং, দাৰুময়িং, লৌহিং, লেপা, লেখা, সৈকতিং, মনোময়িং, মণিময়িং, প্ৰতিমাহা অস্কবিধা স্মৃতা। মোৰ মূৰ্তি শিলৰ হ'ব পাৰে, শৈলিং, দাৰুময়িং কাঠেৰে হ'ব পাৰে, লোহাৰে হ'ব পাৰে, ধাতুৰে হ'ব পাৰে, মণিৰে গঠা হ'ব পাৰে, মনেৰে কল্পনা কৰা হ'ব পাৰে, মাটি বালিৰে হ'ব পাৰে, আৰু লেখা অক্ষৰেৰে হ'ব পাৰে, আখৰেৰে হ'ব পাৰে, শব্দৰে হ'ব পাৰে। ভাগৱতত তুমি কোনটো মূৰ্তি ধৰি প্ৰৱেশ কৰিবা? বোলে অক্ষৰ ব্ৰহ্ম হৈ মই ভাগৱতত প্ৰৱেশ কৰিম, আৰু মোৰ সেই অক্ষৰেই হ'ব পৰম তত্ত্ব নাম, আৰু সেই মোৰ নামতে মোৰ সমস্ত বল বীৰ্য ঐশ্বৰ্য যশ সমস্ত মই স্থাপন কৰিম। অক্ষৰ ব্ৰহ্মৰূপে মোক জগতে জানিব, মোক শব্দজাত মূৰ্তি বুলি জগতে জানিব। মোৰ গুৰু পৰম শংকৰদেৱে কি কৰিলে? নৰনাৰায়ণ ৰজাৰ অনুৰোধলৈ অপেক্ষা কৰিলে। বোলে ৰাতিটোৰ ভিতৰতে মোক ভাগৱতখন কোনোবাই যদি পাৰে কৰি দিব লাগে। সংক্ষেপে শংকৰদেৱে কি কৰিলে? ঈশ্বৰৰ গুণ, নাম আৰু লীলা, ঈশ্বৰৰ নাম, গুণ আৰু লীলাৰে আধাৰ মালা গাঁঠি পেলালে, যাক জগতে জানিলে গুণমালা বুলি। সেই গুণমালা ইয়াত বাংময় মূৰ্তি ৰূপে আজি প্ৰতিষ্ঠা হ'ল, য'ত আপোনাৰ মোৰ আস্থা, আপোনাৰ মোৰ হৃদয়ৰ অগাধ বিশ্বাস তাত আজি স্থাপন হ'ল। আৰু সেই আস্থা আৰু বিশ্বাসতে কি হ'ল? হেন ৰত্নময় সিংহাসনে অসমীয়া নাম লগাই ধ্যান বৰ্ণনত ত্ৰাহি গোপাল কৃপাল স্বামী মদিলো ভৱ জলধিত আমি। বৰ কি বুলি গাইছিলে? বৈকুণ্ঠ আছে নাই? এক মনে শুনা হৰিৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহান। তাৰপৰা তলত পিছলৈ গৈ থাকক। হেন নময় সিংহাসনে আসন্ত বহি প্ৰভু নাৰায়ণে। কথাটো ধৰিব পাৰিলে নে? নহয়নে বাৰু? গতিকে সেই আপোনাৰ মোৰ হেন ৰত্নময় সিংহাসনে আসন্ত বহি প্ৰভু নাৰায়ণে। কোনজন নাৰায়ণ? চাৰিও বেদৰ চাৰি অক্ষৰ ও পাৰ কাহি আনি ব্ৰহ্মাদেৱে ও বেগত কৰিয়া থৈলা
নারায়ণ বাণী সেই নারায়ণ নাম লয়া শুদ্ধ কৰো আমি চিত্ত কায়া হৰি সন্তোষৰ কাৰণ আন নজানি। ভগৱন্ত পুৰুষে ভাগৱতৰ দ্বিতীয় স্কন্ধ আপোনাৰ লীলা অৱতাৰৰ বিশেষ বিশ্লেষণ দিলে ভাগৱতৰ দ্বিতীয় স্কন্ধত, যে পৰম পুৰুষ ভগৱন্তই কি কি শৰীৰ লৈ কি কি অৱতাৰ লৈ পৃথিৱীলৈ আহিব লগা হ'ল,